এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাব বিচাৰিছো ভুৱা এনকাউণ্টাৰৰ ঘটনাক লৈ কঠোৰ উচ্চতম ন্যায়ালয়ে ৰাজ্যৰ 171টা এনকাউণ্টাৰৰ তদন্তৰ নিৰ্দেশ আদালতৰ মানৱ অধিকাৰ আয়োগক তদন্তৰ নিৰ্দেশ দিছে সুপ্ৰিম কোৰ্টে অৱসৰপ্ৰাপ্ত IPS বিষয়াৰ অধ্যক্ষতাত গঠন কৰা হৈছে কমিটি আৰু কমিটি গঠনৰ এই নিৰ্দেশ দিয়া হৈছে আসলতে ন্যায়ালয়ৰ দ্বাৰা জৰিয়তে সংবাদ মাধ্যমৰ তদন্ত কমিটি গঠনৰ বিজ্ঞাপন প্ৰকাশৰো নিৰ্দেশ দিয়া আছে তদন্ত কমিটিক সাক্ষাৎ কৰি অভিযোগ দিব পাৰিব ভুক্তভোগী পৰিয়াল আমি জনাইছো পুনৰবাৰ যোৱা সময়ছোৱাত ৰাজ্যত এনে বহু এনকাউণ্টাৰ ঘটনা সংঘটিত হৈছিল আৰু এই এনকাউণ্টাৰৰ ঘটনাক কেন্দ্ৰ কৰি বিভিন্নজনে প্ৰতিবাদ কৰিছিল বিভিন্নজনে ইয়াৰ সমালোচনা কৰিছিল আৰু ন্যায়ালয়ৰ ওচৰ চাপিছিল বিভিন্নজন আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে ভুৱা এনকাউণ্টাৰৰ ঘটনাক লৈ উচ্চতম ন্যায়ালয় কঠোৰ হৈছে বিষয়টোক লৈ ৰাজ্যৰ 171টা এনকাউণ্টাৰৰ তদন্তৰ নিৰ্দেশ দিছে আদালতে মানৱ অধিকাৰ আয়োগক তদন্তৰ নিৰ্দেশ দিছে সুপ্ৰিম কোৰ্টে অৱসৰপ্ৰাপ্ত IPS বিষয়াৰ অধ্যক্ষতা তদন্ত কমিটি গঠনৰো নিৰ্দেশ দিছে ন্যায়ালয়ে সংবাদ মাধ্যমত আনকি তদন্ত কমিটিৰ গঠনৰ বিজ্ঞাপন প্ৰকাশৰ নিৰ্দেশ দিয়া আছে তদন্ত কমিটিক সাক্ষাৎ কৰি অভিযোগ দিব পাৰিব ভুক্তভোগী পৰিয়ালসমূহে এই মুহূৰ্তত অধিক তথ্য জনাব আমাৰ সৈতে সংযুক্ত হৈছে ফোন লাইনত আমাৰ নিউজ এডিটৰ গালিবুৰ ৰহমান গোটেই বিষয়ক লৈ দীৰ্ঘদিন ধৰি চৰ্চা চলি আছিল অসমত ভুৱা এনকাউণ্টাৰৰ প্ৰসংগটো গৈ ন্যায়ালয়ৰ মজিয়া পাইছিল শেহতীয়া এই নিৰ্দেশ সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিম সবিশেষ জগদীশ ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে বিগত সময়ছোৱাত যিসকল লোকে লাগি আছিল আৰু সেই অধিবক্তাসকলৰ বাবে আৰু যিসমূহ ভুক্তভোগী পৰিয়াল ভুৱা এনকাউণ্টাৰৰ বলি হোৱা লোকসকলৰ যিবোৰ পৰিয়াল সেই পৰিয়ালৰ বাবে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশ অত্যন্ত সকাহ হিচাপে পৰিগণিত হৈছে কাৰণ উচ্চতম ন্যায়ালয়ে এই সমগ্ৰ এনকাউণ্টাৰৰ গোচৰত যি তদন্তৰ নিৰ্দেশ দিছে সেই তদন্তই এটা নতুন দিশ উন্মোচিত কৰিব বুলি আশা কৰা হৈছে 171টাকৈ এনকাউণ্টাৰ সংঘটিত হৈছে বিগত সময়ছোৱাত ৰাজ্যত যেতিয়াৰ পৰাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই তেওঁ এটা কথা স্পষ্ট কৰি দিছিল যে অপৰাধীৰ বিৰুদ্ধে তেওঁ শূন্য সহনশীল নীতি থাকিব আৰু গুলিৰ জবাব গুলিৰে দিয়া হ'ব এই ধৰণৰ কথাও তেওঁ কৈছিল গতিকে তেতিয়াৰে পৰাই কিন্তু আৰক্ষীৰ মাজত এক প্ৰৱণতা দেখা গৈছিল যে যেতিয়াই কোনোবা অভিযুক্ত বা সৰু অভিযুক্ত হওক নাই বা ডাঙৰ অপৰাধৰ ঘটনাৰ অভিযুক্ত হওক আৰক্ষীয়ে গুলিয়াবলৈ কুণ্ঠাবোধ নকৰিছিল আৰু পিছলৈ সেই গোটেই ভুৱা যিটো গুলিবিদ্ধ কৰাৰ ঘটনা তাক আৰক্ষীয়ে বিভিন্ন ৰূপত তেওঁলোকে দাঙি ধৰিছিল যে এয়া তেওঁলোকে অভিযুক্তই গুলিয়াইছিল গতিকে তাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ সেই এনকাউণ্টাৰ সংঘটিত কৰিবলগীয়া হ'ল এই ধৰণৰ কথাবোৰ কৈছিল আৰু পৰৱৰ্তী সময়ত বহুকেইটা ঘটনাৰ অনুসন্ধানত কেতবোৰ কেৰুণ ওলাইছিল আৰু এই কেৰুণবোৰৰ কাৰণে কেইবাজনো অধিবক্তাই আচলতে ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগৰ কাষ চাপিছিল মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল ইয়াৰ পূৰ্বে তাৰপিছত গোটেই বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয় আৰু তাৰপিছত সুপ্ৰিম কোৰ্ট মহামান্য উচ্চতম ন্যায়ালয়ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ইয়াৰ পিটিশ্যন দাখিল কৰিছিল আবেদন দাখিল কৰিছিল এই ভুৱা এনকাউণ্টাৰসমূহৰ বিৰুদ্ধে গতিকে তাৰপিছত দীৰ্ঘদিনীয়া শুনানি চলি আছে আমি মাজে মাজে এই খবৰবোৰ অসমৰ ৰাইজক দি আছো যে এই ভুৱা এনকাউণ্টাৰৰ গোচৰৰ শুনানি কিবোৰ পৰ্যায় হৈছেগৈ সেই আটাইবোৰ খবৰ দি আছো আৰু আজিৰ যিটো নিৰ্দেশ সেই নিৰ্দেশটো অত্যন্ত গুৰুত্বপূৰ্ণ এগৰাকী অৱসৰপ্ৰাপ্ত IPS বিষয়াৰ অধ্যক্ষতাত সমিতি গঠন কৰিবলৈ সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিছে আৰু সেই সমিতিখনে মানৱ অধিকাৰ আয়োগৰ অধীনত সেই কমিটিখনে মানৱ অধিকাৰ আয়োগৰ সেই কমিটিয়ে আচলতে অনুসন্ধান কৰিব তদন্ত কৰিব এই 171টাকৈ এনকাউণ্টাৰৰ ঘটনাৰ সেইবোৰ আচলতেই ভুৱা আছিল নে প্ৰকৃত এনকাউণ্টাৰ আছিল তদন্তত ওলাই পৰিব কাৰণ বিভিন্ন প্ৰচিডিউৰ কৰিবলগীয়া হয় সেই প্ৰচিডিউৰেল লেপছবোৰ হৈছিল নেকি তেনেধৰণৰ কথাবোৰৰ তদন্ত কৰিব আৰু লগতে আৰক্ষীয়ে কেনেধৰণৰ উপায় অৱলম্বন কৰিছিল সেই আটাইবোৰ কথা চালি জাৰি চাব গতিকে এই তদন্ত কমিটিখন এখন গুৰুত্বপূৰ্ণ তদন্ত কমিটি হ'ব আৰু এই তদন্ত কমিটিখন গঠনৰ যিটো প্ৰক্ৰিয়া সেই কথা বাতৰি কাকত আৰু সংবাদ মাধ্যমত বিজ্ঞাপন যোগে প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিছে সুপ্ৰিম কোৰ্টে তাৰমানে এটা কথা আদালতে নিশ্চিত কৰিব বিচাৰিছে যে যিবোৰ ভুক্তভোগী পৰিয়াল আছে তেওঁলোকে যাতে এই খবৰ পায় যে এখন তদন্ত কমিটি গঠন কৰা হৈছে সেই তদন্ত কমিটিখনত ভুক্তভোগী লোকসকলে গৈ তেওঁলোকে নিজৰ অভিযোগ দাখিল কৰিব লাগিব নিজৰ সাক্ষ্যদান কৰিব লাগিব নিজৰ যিবোৰ পুৰণি আছিল সেইবোৰ তেওঁলোকে অভিযোগ আকাৰে সেই তদন্ত কমিটিক দিব পাৰিব আপোনালোকৰ হয়তো মনত আছে যে 2023 চনৰ ডিচেম্বৰ মাহত যোৰহাটৰ তিতাবৰ এজন যুৱকক গুলিয়াই যুৱকক নিৰ্মমভাৱে অত্যাচাৰ কৰিছিল আৰু আৰক্ষী আৰু সেনাই অত্যাচাৰ কৰিছিল আৰু
যোৰহাটৰে লিচুবাৰীৰ এটা গ্ৰেনেড বিস্ফোৰণৰ প্ৰতিবাদ আলফা লিংক দেখুৱাই পেলাই সেই যুৱকজনক আৰক্ষীয়ে মাতি নিছিল সেনা চাউনীত তেওঁক নিৰ্যাতন চলোৱা হৈছিল আৰক্ষী থানাত তেওঁক নিৰ্যাতন চলোৱা হৈছিল সেই যুৱকজনে পিছলৈ আত্মহত্যা কৰিছিল কিন্তু যুৱকজনে বাৰম্বাৰ এটা কথা কৈ গৈছিল যে আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি তেওঁ সেই ছুইচাইড কৰিছে তেওঁৰ পৰিয়ালে এই অভিযোগ আনিছিল সেই গোচৰটোতো কিছুদিন পূৰ্বে সুপ্ৰিম কোৰ্টে পুনৰ তদন্তৰ নিৰ্দেশ দিছে সেই সময়ত যোৰহাটৰ SP আছিল আৰক্ষী অধীক্ষক আছিল মোহনলাল মীনা তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্তৰ নিৰ্দেশ দিছে সুপ্ৰিম কোৰ্টে গতিকে এই গোটেই যিটো আৰক্ষী বা সেনা বাহিনীৰ যিটো এটা প্ৰৱণতা যে অসমীয়া যুৱকক নিৰপৰাধী যুৱকক আলফা সজাই উগ্ৰপন্থীৰ সৈতে জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰি যি ধৰণে অত্যাচাৰ কৰা হৈছে যি ধৰণে ভুৱা এনকাউণ্টাৰ কৰা হৈছে তাৰ বিৰুদ্ধে কিন্তু এই তদন্ত কমিটিখন এক গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হ'ব। হয় নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ গালিবুৰ ৰহমান আমাক সবিশেষ এই সন্দৰ্ভত জনোৱাৰ বাবে।